সাকসেস মিট 2025 আমি এৰেঞ্জ কৰিছোঁ, য'ত আমাৰ 700+ ষ্টুডেণ্টছে অফাৰ পাইছে, যিখিনি 24 to 25 আমি লাষ্ট ইয়েৰটো একচুৱেলি প্লেচমেণ্ট ছিজন বুলি কওঁ, য'ত এটা ষ্টুডেণ্টছে যেতিয়া এটা ডিগ্ৰীলৈ সোমায় তেওঁৰ যিটো লাষ্ট ইয়েৰ হয় হোল ৰাউণ্ড দ্য ইয়েৰ আমি প্লেচমেণ্ট ড্ৰাইভছ এৰেঞ্জ কৰোঁ। আমি কোম্পানীজবোৰ অসমৰে হওক বাহিৰৰে হওক কোৰ্চ ৰিলেটেড, ছাপ'জ পেৰামেডিকেলৰ কাৰণে আমি হস্পিটেলছ মাতিব লাগিব, আমি ক্লিনিক মাতিব লাগিব, আমি ফাৰ্মাচিউটিকেল ষ্টুডেণ্টছৰ কাৰণে ফাৰ্মাচী ৰিলেটেড কোম্পানীজ মাতোঁ, বেংকছ মাতোঁ, সেনেকুৱা ধৰণে চব কোৰ্চেছ ৰিলেটেড যাতে চব ষ্টুডেণ্টছখিনি এমপ্লয়েবল হয় তেনেধৰণে আমি কোম্পানীজ মাতা আৰম্ভ কৰোঁ 1 বছৰ আগৰ পৰা। আৰু এইবাৰ আমাৰ 115 কোম্পানীজে পাৰ্টিচিপেট কৰিছে এই কেম্পাছ ড্ৰাইভত। চ' এই 115 কোম্পানীজে যে পাৰ্টিচিপেট কৰিছে ফ্ৰম ডিফাৰেণ্ট ছেক্টৰছে পাৰ্টিচিপেট কৰিছে, চ' দেট অল ষ্টুডেণ্টছ আমাৰ যিখিনি কোৰ্চেছ আছে চবেই চাকৰি পাবলৈ সক্ষম হয়। চ' তাৰপিছত আমি দেখিছোঁ যে 700+ ষ্টুডেণ্টছে এইবাৰ অফাৰ পাইছে। চ' উই আৰ ভেৰি প্ৰাউড, এইটো এটা গ্ৰেট মাইলষ্ট'ন আমাৰ কাৰণে। আমি ইয়াৰ বাই ইয়াৰ আমাৰ প্লেচমেণ্টছ ভাল হৈ গৈ আছে আৰু বেছি ষ্টুডেণ্টছে অফাৰ পাই আছে। আৰু এই বছৰ আমি দেখিছোঁ যে আমাৰ হায়েষ্ট প্লেচমেণ্ট গৈছে 12.76 LPA। অল টুগেডাৰ আমি যদি এটা কথা চাব বিচাৰোঁ, চ' এৰাউণ্ড 80% ষ্টুডেণ্টছ আৰ প্লেচড, মানে যিখিনিয়ে চাকৰি বিচাৰিছে। কিছুমান ষ্টুডেণ্টছে হায়াৰ ষ্টাডিজলৈ গৈছে আৰু বাকী যিখিনি ষ্টুডেণ্টছে চাকৰি বিচাৰিছে তাৰ ভিতৰত 80% অফ দ্য ষ্টুডেণ্টছ আৰ প্লেচড। যদি মই ফিউ অফ দ্য প্ৰমিনেণ্ট ৰিক্ৰুটাৰ্ছৰ কথা কওঁ, TCS আহিছে, ভোডাফোন আহিছে, কগনিজেণ্ট, জাৰো এডুকেশ্যন, ব্লিংকিট, আপোনাৰ ICICI বেংক, আপোনাৰ QS টেলব্ৰ'জ, অমৃত চিমেণ্ট, আল্ট্ৰাটেক চিমেণ্ট, তো যিমানখিনি আমাৰ ৰিনাউণ্ড কোম্পানীজ অল অভাৰ দ্য ইণ্ডিয়া আছে চব কোম্পানীজে অলমষ্ট পাৰ্টিচিপেট কৰিছে আৰু আমাৰ ষ্টুডেণ্টছে অপৰচুনিটি পাই পেলাই চবে মানে চাকৰি পাবলৈ সক্ষম হৈছে। চ' এইটো খুবেই আমাৰ প্ৰাউড মুমেণ্ট আজি। আৰু এই প্ৰাউড মুমেণ্টত যে আমাৰ পেৰেণ্টছ আহিছে সেইটো খুব ভাল লাগিছে যে পেৰেণ্টছ আৰু ষ্টুডেণ্টছৰ লগত আজি এই ছাকচেছ মিটটোত জইন কৰিছে। আৰু এইটো ছাকচেছ মিটটো আমি খালি কেম্পাছ প্লেচমেণ্টছৰ কথা ক'লোঁ যে 700+ অফাৰ্ছ, আৰু আপোনালোকে চবেই জানে যে ডাউনটাউন ইউনিভাৰ্চিটি আমি জব ফেয়াৰ পাতোঁ প্ৰতি বছৰে, য'ত 150 কোম্পানীজে পাৰ্টিচিপেট কৰিছিলে জব ফেয়াৰ, তাতো এৰাউণ্ড 1000 অফাৰ্ছ ৰিলিজ কৰা হৈছে। বৰ গৌৰৱৰ দিন, মানে এই বিশ্ববিদ্যালয়খনৰ প্ৰথম লক্ষ্যই হৈছে এনেকুৱা শিক্ষা দিয়া যিটো শিক্ষাৰ দ্বাৰা ছাত্ৰসকলে সংস্থাপন পায়। আমাৰ যি 10টা বিষয়ত আমি পঢ়া শুনা কৰাওঁ, সেই আটাইবিলাক বিষয়তে মানে ভৱিষ্যতে ল'ৰা ছোৱালীয়ে পাছ কৰি উঠাৰ পিছত চাকৰি পোৱাৰ সম্ভাৱনা বেছি। আৰু উত্তৰ পূব ভাৰতৰ আমি প্ৰথম বিশ্ববিদ্যালয় যিয়ে নেকি এই প্ৰচেষ্টাটো মানে খুব আন্তৰিকতা আৰু গভীৰভাৱে কৰি আছোঁ যোৱা 15টা বছৰে। আজিয়ে নহয়, আমাৰ প্ৰতি বছৰে আমাৰ প্লেচমেণ্ট মানে ছাত্ৰ ছাত্ৰীয়ে গ্ৰেজুৱেট হোৱাৰ বছৰতেই নিযুক্তি পোৱাটো আমাৰ এটা সুন্দৰ নিদৰ্শন আগৰ পৰা আছে, এই বছৰ হৈছে, আৰু ভৱিষ্যতলৈ ইয়াৰ সংখ্যা আমি বঢ়াই থাকিবলৈ যত্ন কৰিছোঁ। আৰু মই এইটো আপোনালোকক অনুৰোধ কৰিম, মিডিয়াকো মানে ইয়াৰ বিষয়ে মানে জনাবলৈকে যে এই বিশ্ববিদ্যালয়ত স্কিল বেছ এডুকেশ্যনে ল'ৰা ছোৱালীক সংস্থাপন কৰাত যথেষ্ট সহায় সহযোগিতা কৰে। আটাইতকৈ গুৰুত্বপূৰ্ণ কথা মই আকৌ এইটো আপোনালোকক কওঁ যে এই অনুষ্ঠানত প্ৰায় প্ৰতিজন অভিভাৱকে জইন কৰিছে, তেওঁলোকৰ কৃতকাৰ্য হোৱা মানে সন্ততিৰ লগত। তাৰমানে এইটোৱে কি বুজায় যে প্ৰত্যেকজন পেৰেণ্টছে, অভিভাৱকে তেওঁলোকৰ ল'ৰা ছোৱালীয়ে পাছ কৰি উঠাৰ পিছত চাকৰি পোৱাটো বিচাৰে, টকা পইচা চবকে লাগে, কিন্তু তেওঁলোক এই 700 পেৰেণ্টছ অত্যন্ত সুখী, তেওঁলোকে আহি আমাৰ মাজত জইন কৰাৰ কাৰণে আমিও অত্যন্ত সুখী, তেওঁলোকক আমি আদৰণি জনাইছোঁ। ধন্যবাদ।